নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 7 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 23 তাৰিখ। আজি বৃহস্পতিবাৰ, কৃষ্ণপক্ষ, দ্বাদশী তিথি আৰু উত্তৰাষাঢ় নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আইদাৰীটো হয় তেতিয়া শুভগা যোগ হ'ব। খাদ্যত আজি পুৰৈ শাক নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। অহেতুক মানসিক অৱসাদে কৰ্মত আপোনাৰ আজি মন বহিবলৈ নিদিব। পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থকাৰ পাছতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ বাবেহে আগ্ৰহ বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো সিদ্ধান্ত গ্ৰহণত বন্ধুৰ পৰামৰ্শ আজি এৰাই চলক, কিয়নো আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্তই শুদ্ধ থাকিব। প্ৰেমৰ দিশত কোনো নতুন সমস্যা অহেতুক আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আনহাতে নতুন সংযোগ আজি শ্ৰেষ্ঠতম বিবেচিত হ'ব। গৃহত কিছুমান সমস্যাই আপোনাৰ অৰ্থচিন্তা বঢ়াব। আপোনজনৰ আচৰণত সন্তুষ্টি নাথাকিলেও পৰিৱেশৰ স্বাভাৱিকতা অক্ষত থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। অধিক ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। সফলতাত সন্তুষ্টিও থাকিব, কিন্তু ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদে অহেতুক আপোনাৰ চিন্তা বঢ়াব। শিক্ষাৰ্থীয়ে নিজৰ লক্ষ্য অনুসাৰে স্থান আৰু মানত উচ্চ স্তৰত ৰাখি সন্তুষ্টি লাভ কৰিব পাৰিব। আনহাতে আজি অৰ্থ সমস্যাই উৎসাহ নকমাবলৈ আপোনাৰ মনোবলো বঢ়াব লাগিব। গুৰুত্বপূৰ্ণ দিশত প্ৰিয়জনৰ সহযোগিতাত আজি আপুনি উপকৃত হ'ব। ইয়াৰ ফলত সম্পৰ্কটো উচ্চতা বাঢ়িব, কিন্তু আজি আপুনি আত্মীয়ৰ চাপো সামান্য সহ্য কৰিব লাগিব। গৃহত নতুন আঁচনিৰ সফলতাই আপোনাৰ অৰ্থ চিন্তা কমাব, কিন্তু মত পাৰ্থক্যৰ ফলত পাৰিবাৰিক আনন্দ নকমিবলৈও লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। সকলো ক্ষেত্ৰতে আপোনাৰ নিৰ্ণয়সমূহত সহকৰ্মী আৰু জ্যেষ্ঠজনৰ সমৰ্থন থাকিব। আপোনাৰ কৰ্মদক্ষতাৰ প্ৰশংসা লাভেও আপোনাৰ আত্মবিশ্বাস বঢ়াব। শিক্ষাৰ্থীয়ে আগতে হৈ যোৱা কোনো সামান্য ভুলৰ বাবে আজি ক্ষতিৰ সন্মুখীন হ'ব পাৰে, যি আপোনাক অনুতপ্ত কৰিব যদিও আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নকৰে। প্ৰিয়জনৰ সংগত অতিবাহিত কৰা সময়খিনি শ্ৰেষ্ঠতম কৰি গঢ় দিবলৈ বিবাদিত বিষয়সমূহৰ পৰা আজি আপুনি আঁতৰি থাকিব লাগিব। ঘৰত কিছুমান সৰু সৰু সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব। আপোনজনৰ স্বাস্থ্যও চিন্তাৰ কাৰণ হ'ব পাৰে। ব্যৱসায়ত জুইৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। সকলো দিশতে পোৱা সফলতাসমূহে আপোনাক অধিক আত্মবিশ্বাসী কৰি গঢ় দিব। পৰিৱেশত আপোনাৰ পৰিশ্ৰম বাঢ়িলেও পুৰণা সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে নিজৰ মন্তব্য আৰু আচৰণৰ ওপৰত মনোযোগ বঢ়োৱা আৱশ্যক, যাতে ইয়াৰ বাবে জ্যেষ্ঠজন অসন্তুষ্ট নহয়। ইয়াত আপোনাৰ সুনামৰ প্ৰশ্নও জড়িত থাকিব। বিভিন্ন ব্যক্তিগত সমস্যাই প্ৰিয়জনক আজি মানসিক চাপত ৰাখিব, যাৰ বাবে তেওঁৰ আচৰণ আপোনাৰ অহেতুক অসন্তোষৰ কাৰণ হ'ব পাৰে। আনহাতে আন কোনোবাই আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰি আনন্দিত হ'ব পাৰিব। অধিক ব্যস্ততাৰ বাবে গৃহত আপুনি বিশেষ সময় দিব নোৱাৰিলেও পাৰিবাৰিক সুখত সুখ থাকিব। অৰ্থপ্ৰবাহ অব্যাহত থাকি
আপোনাক অৰ্থচিন্তাৰ পৰাও মুক্ত কৰি ৰাখিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাত ব্যস্ত থাকিব লগা হোৱাত আপুনি কৰ্মৰ পৰা আধাতে আঁতৰি থাকিব লগা হ'ব পাৰে, যদিও সকলো দিশতে আপোনাৰ নিজৰ নিয়ন্ত্ৰণো অক্ষত ৰাখিব পাৰিব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণত কোনো দিশত ক্ষতিগ্ৰস্ত নহ'বলৈ সাৱধানতা লওক। অৱশ্যে বন্ধুৰ সংগত এটা সুন্দৰ দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত এটা আনন্দময় দিন আপোনাৰ উপলব্ধি হ'ব। কোনো ক্ষেত্ৰত প্ৰিয়জনৰ সহযোগিতাত আপুনি উপকৃত হ'ব। গৃহত ধনৰ লগত জড়িত সকলো লেনদেন আজি সমাধান হ'ব। পুৰণা অসম্পূৰ্ণ সঞ্চয়তো আপুনি আজি মনোযোগ দিব পাৰিব। পুণ্যকৰ্মত ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। একাধিক অতিৰিক্ত দায়িত্ব পালনত অধিক পৰিশ্ৰমেৰে দিনটো আপোনাৰ অতিক্ৰম হ'ব, কিন্তু আৰ্থিক উন্নতি আৰু জ্যেষ্ঠজনৰ প্ৰশংসা আপোনাৰ সন্তুষ্টিৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ঘনিষ্ঠ বন্ধুৰ সহযোগিতা লাভ কৰি উপকৃত হ'ব। ইয়াৰ ফলত পাৰস্পৰিক বন্ধুত্বৰ মৰ্যাদাও বৃদ্ধি পাব। প্ৰিয় ব্যক্তিৰ সংগত এটা আনন্দেৰে ভৰপূৰ দিন আপোনাৰ উপলব্ধি হ'ব। আপোনাৰ নিৰ্ণয়সমূহত পোৱা প্ৰিয়জনৰ সমৰ্থনেও আপোনাক উৎসাহিত কৰিব। গৃহত নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো একেবাৰে নিম্নমানৰ। অৰ্থগমত সন্তুষ্টি থাকিলেও আজি আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্ক মনোকষ্টৰ কাৰণ নহ'বলৈ যত্ন লওক। অৱশ্যে কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। শিক্ষাত থকা আপোনাৰ স্থান আৰু মানৰ সম্প্ৰসাৰণ কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। কোনো সামগ্ৰী প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰিয় ব্যক্তিৰ আচৰণ বা মতামতত আপোনাৰ অসন্তোষ থাকিলেও সংঘ প্ৰাপ্তিত এটা স্বাভাৱিক দিন আপোনাৰ অতিবাহিত হ'ব। গৃহত সম্পত্তিৰ সমস্যা সমাধানত ব্যয় বাঢ়িলেও আৰ্থিকভাৱে আপুনি লাভৱান হ'ব। দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বঢ়াব। আপোনাৰ আজি হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ ওপৰত আপোনাৰ ক্ষমতা প্ৰয়োগ কৰিব লগা হ'ব পাৰে, কিন্তু ইয়াত যাতে আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাস নাপায় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনে আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। বিবাহৰ আলোচনাটো অগ্ৰগতি দি আনন্দিত হ'ব পাৰিব। গৃহত নতুন আৰ্থিক আঁচনিৰ সংযোগ আপোনাৰ আশা বৃদ্ধিৰ কাৰণ হ'ব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নহয় তাৰ প্ৰতি সাৱধানতা লওক। কৰ্মৰ পৰিৱেশত মত পাৰ্থক্যৰ ফলত সহকৰ্মীৰ লগত বিতৰ্ক নহ'বলৈও আপুনি আজি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। সফলতাসমূহে আত্মবিশ্বাস উচ্চমানৰ কৰাৰ লগতে শত্ৰুৰ পৰাও আজি আপুনি সমীহ আদায় কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদে আপোনাকো এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। আজি বিবাহৰ আলোচনাটো অগ্ৰগতি দিব পাৰিব।
গৃহত মাংগলিক কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। আজি ভোগবিলাক বিনোদনত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। একাধিক দায়িত্বই কৰ্মৰ প্ৰতি আপোনাৰ গুৰুত্ব বৃদ্ধি কৰিব। কোনো গুৰুত্বপূৰ্ণ দিশত সহকৰ্মী বন্ধুৰ সহযোগো ল'ব লগা হ'ব পাৰে। আজি কোনো বন্ধুৰ অনুপস্থিতিতো আপোনাৰ দায়িত্ব বাঢ়িব। কিন্তু সফলতাত আপোনাৰ সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত ভ্ৰমণৰ আঁচনি প্ৰস্তুত কৰি নেতৃত্বৰ দায়িত্ব ল'ব লাগিব, য'ত আপোনাৰ মান বাঢ়িব। প্ৰেমৰ দিশত নতুন সংযোগ ৰোমাঞ্চকৰ আৰু আশা পূৰণৰ কাৰক হ'ব, যদিও দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'ব। গৃহত পুত্ৰ কন্যাৰ পৰা সন্তুষ্টি লাভ কৰিব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপলব্ধি কৰাব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যা আৰু গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যাই মানসিকভাৱে আপোনাক ব্যস্ত ৰাখিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা অহেতুক আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। শাৰীৰিক দুৰ্বলতা শিক্ষাৰ পৰিৱেশৰ অৱনমিতাৰ কাৰণ নহ'বলৈ যত্ন লওক। আজি বন্ধুৰ সংগত ধনৰ অপব্যৱহাৰ নহ'বলৈও আপুনি যত্ন ল'ব লাগিব। আজি প্ৰিয়জনক কোনো প্ৰকাৰ সহযোগিতা প্ৰদান কৰি আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। আন কোনোবাই বিবাহৰ আলোচনাতো অগ্ৰগতি পাব। গৃহত আৰ্থিক ক্ষেত্ৰত হঠাতে কৰা ভ্ৰমণে ধনাত্মক পৰিণাম দিব। কিন্তু ঘনিষ্ঠজনৰ লগত মতৰ পাৰ্থক্যই মনোকষ্ট নিদিবলৈও আজি আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব যদিও অহেতুক মানসিক দুৰ্বলতাই আজি কৰ্মত আপোনাৰ মন বহিবলৈ নিদিব। কোনো সহকৰ্মী বন্ধুৰ সহযোগে আপোনাৰ মনোবল বঢ়াব। শিক্ষাৰ্থীয়ে নতুন ব্যক্তিৰ লগত পৰিচয় হৈ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। কিন্তু এনে বন্ধুত্বই অবাবত আপোনাৰ মূল্যৱান সময় আৰু সঞ্চিত ধন নষ্ট কৰাৰ আশংকা থাকিব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও শেষলৈ প্ৰিয়জনৰ সংগত সুখ থাকিব। কোনোবাই প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দৰ কৰি গঢ়িব পাৰিব। দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহ সুখ বঢ়াব। অৰ্থকামত সন্তুষ্টি থাকিলেও ভুল সিদ্ধান্তত খৰচ নাবাঢ়িবলৈ সাৱধানতা লওক। আপোনাৰ আজি হালধীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।